নমস্কাৰ বন্ধু বান্ধৱীসকল ছ'চিয়েল ষ্টাডিজৰ আজিৰ প্ৰথম জিকেটো হৈছে ঘেংঘা ৰোগ কিহৰ অভাৱৰ ফলত হয় ঘেংঘা বা যিটো কোৱা হৈছে গইটাৰ আপোনালোকে মন কৰক GOITR গইটাৰ এই গইটাৰ ৰোগ কিহৰ অভাৱত হয় তো এই ৰোগটো হয় আয়োডিনৰ অভাৱত নেক্সট প্ৰশ্নটো কোন গ্ৰন্থিয়ে ইনচুলিন নিহৰণ কৰে ইনচুলিনৰ কথাটো আপোনালোকে গমেই পায় বিশেষকৈ ই মধুমেহ বা ডায়েবেটিছ ৰোগৰ লগত জড়িত হৈ আছে আৰু এই ইনচুলিনটো কোনে নিহৰণ কৰে অগ্নাশয়ে অৰ্থাৎ পানক্ৰিয়েছে ইংৰাজীত ক'লে আপোনালোকে পানক্ৰিয়েছ বুলি জানিব লাগিব 3 নম্বৰ প্ৰশ্নটো ডুৰান কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত বিভিন্ন ধৰণৰ খেল আছে আৰু সেই খেলবিলাকৰ লগত জড়িত বিভিন্ন কাপ আছে সেই কাপবিলাকৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন ইয়াতে ডুৰান কাপ যিটো এই ডুৰান কাপটো ফুটবলৰ লগত জড়িত হৈ আছে নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো অৰ্থাৎ নদী বান্ধৰ কথা কোৱা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বান্ধটো হৈছে হীৰাকুদ বান্ধ তো এই হীৰাকুদ ডেম বা হীৰাকুদ বান্ধ ক'ত আছে তো এইটো আছে উৰিষ্যাত আৰু প্ৰশ্ন আহে যে কোনটো বান্ধ কোনটো নদীত আছে এই হীৰাকুদ বান্ধটো কোনটো নদীত আছে মহানদী নামৰ নদীখনত এই হীৰাকুদ বান্ধটো আছে সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে আত্ম অনুসূচীত আমাৰ সংবিধানত আমাৰ ভাৰতীয় কিমানটা ভাষাক স্বীকৃতি দিয়া হৈছে মুঠ 22টা ভাষাক স্বীকৃতি দিয়া হৈছে চীনৰ মুদ্ৰা কোনটো অৰ্থাৎ চীনৰ যিটো কাৰেন্সি সেই কাৰেন্সিটোক কি কোৱা হয় তো সেই কাৰেন্সিটোক কোৱা হয় ইউৱান বা ৰেন মিনবি ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক কোন ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক হৈছে হেনৰি ডুৰাণ্ট নেক্সট প্ৰশ্নটো হিমগ্ল'বিনৰ অভাৱৰ ফলত কোনটো ৰোগ হয় চাওক হিমগ্ল'বিনৰ অভাৱ হ'লে আমাৰ শৰীৰত যিটো ৰোগ হয় সেই ৰোগটোৰ নাম হৈছে ৰক্তহীনতা যিটো কোৱা হৈছে এনিমিয়া বুলি নেক্সট প্ৰশ্নটো কাক ভাৰত কোকিলা বুলি কোৱা হয় ভাৰত কোকিলা অৰ্থাৎ আমি ইংলিছত প্ৰশ্নটো এইদৰে থাকিব ইণ্ডিয়ান নাইটিংগেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয় সৰোজনী নাইডুক কোৱা হয় নাইটিংগেল অফ ইণ্ডিয়া নেক্সট দিল্লীত কোনে কুতুব মিনাৰ নিৰ্মাণ কৰা আৰম্ভ কৰিছিলে কুতুব মিনাৰ নিৰ্মাণৰ কাম এজনে আৰম্ভ কৰিছিলে আৰু কুতুব মিনাৰ সমাপ্ত কৰিছিলে নিৰ্মাণ কৰি অন্য এজনে তো এই ক্ষেত্ৰত যিজনে নিৰ্মাণ আৰম্ভ কৰিছিলে তেওঁ হৈছে কুতুবুদ্দিন আইবাক আৰু কোনে এই নিৰ্মাণ কাৰ্য সমাপন কৰিছিলে ইলতুৎমিছে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিলে নেক্সট প্ৰশ্নটো হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিলে বেনাৰস হিন্দু বিশ্ববিদ্যালয় ইয়াৰ প্ৰতিষ্ঠাপক হৈছে মদন মোহন মালব্য তো কোন চনত স্থাপন কৰিছিলে 1916 চনত এই বিশ্ববিদ্যালয়খন স্থাপন কৰিছিলে বিবেকানন্দ স্মাৰক ক'ত অৱস্থিত বিবেকানন্দ স্মাৰক ক'ত অৱস্থিত এটো অৱস্থিত কন্যাকুমাৰী নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট সাৰ্ক SAARC সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডু এতিয়া এক্সামত প্ৰায় প্ৰশ্ন আহে যে সাৰ্কৰ ফুল ফৰ্ম SAARC ইয়াৰ ফুল ফৰ্ম কি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন ইয়াৰ ফুল ফৰ্ম সাৰ্কৰ কিমানখন সদস্য দেশ আছে তো সাৰ্কৰ মুঠ 8খন সদস্য দেশ আছে এই 8খন কি আমাৰ ভাৰতবৰ্ষ নেপাল বাংলাদেশ শ্ৰীলংকা মালদ্বীপ ভূটান পাকিস্তান আৰু আফগানিস্তান 8খন দেশ আছে এই সাৰ্কত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নেপালৰ কাঠমাণ্ডুত ভাৰতৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য কিমান যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য হৈছে বা উপকূলীয় অৰ্থাৎ কোষ্ট লাইন বুলিও ক'ব পাৰোঁ আমি ইংৰাজীত যিটো কোৱা হ'ব কোষ্ট লাইনৰ দৈৰ্ঘ্য কিমান মুঠ 7516 কিলোমিটাৰ কোনখন দেশে বিশ্বৰ সৰ্বাধিক মাইকা উৎপাদন কৰে বিশ্বৰ সৰ্বাধিক মাইকা আমাৰ ভাৰতবৰ্ষই উৎপাদন কৰে নেক্সট প্ৰশ্নটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিলে এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো নিৰ্মাণ কৰিছিলে শ্বেৰশ্বাহ ছুৰীয়ে ভিটামিন বিৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ভিটামিন বিৰ অভাৱ হ'লে কোন তো এইটো কোনটো ৰোগ বেৰি নামৰ ৰোগটো ভিটামিন বিৰ অভাৱৰ ফলত হয় নেক্সট প্ৰশ্নটো হৈছে ভিটামিন চিৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ভিটামিন চিৰ অভাৱ হ'লে স্কাৰ্ভি নামৰ ৰোগটো হয় ভিটামিন ডিৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ভিটামিন ডিৰ অভাৱ হ'লে আমাৰ শৰীৰত ৰিকেটছ বা পয়া লগা নামৰ ৰোগটো দেখা যায় কোনটো ভিটামিনৰ অভাৱৰ ফলত তেজ গোট মৰা নহয় মানে আপোনালোকে বুজিব লাগিব যদি আমাৰ শৰীৰৰ কোনো অংশত কাটে তেনেহ'লে সেই ঠাইৰ পৰা তেজ ওলায় আৰু সেই তেজ ওলোৱা বন্ধ কৰাৰ ক্ষেত্ৰত আমাৰ শৰীৰত এটা ভিটামিন থাকে বা ভিটামিনৰ অৱদান থাকে কিন্তু সেই ভিটামিনটোৰ অভাৱ হ'লে আপোনাৰ কোনো ঠাইত কাটিলে তেজ গোট নামাৰিব সহজতে আৰু সেই ভিটামিনটো হৈছে ভিটামিন কে নেক্সট প্ৰশ্নটো হৈছে ভিটামিন ইৰ অভাৱৰ ফলত কোনটো ৰোগ হয় ভিটামিন ইৰ অভাৱত বন্ধ্যাত্ব ৰোগ হয়
ভিটামিন চিৰ ৰাসায়নিক নাম কি ভিটামিন চিৰ ৰাসায়নিক নাম হৈছে এস্কৰ্বিক এচিড নেক্সট চৰ্বি দ্ৰৱণীয় ভিটামিন কি অৰ্থাৎ ফেট সলিউবল ভিটামিন চৰ্বি দ্ৰৱণীয় ভিটামিনবিলাক হৈছে ভিটামিন এ আৰু ই সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে সোডিয়াম ক্লৰাইড লাফিং গেছৰ ৰাসায়নিক নাম কি ইয়াৰ ৰাসায়নিক নাম হৈছে নাইট্ৰাছ অক্সাইড যিটো ৰাসায়নিক সংকেত N2O নেক্সট প্ৰশ্নটো ধোৱা সোডাৰ ৰাসায়নিক নাম কি ধোৱা সোডা ৰাসায়নিক নামটো হৈছে সোডিয়াম কাৰ্বনেট পিতল হৈছে কোন দুটা ধাতুৰ মিশ্ৰণ পিতল হৈছে তাম আৰু জিংকৰ এই দুটা ধাতুৰ মিশ্ৰণ অৰ্থাৎ পিতল এটা সংকৰ ধাতু তো এইখিনি আছিলে আজিৰ সেশনটোত আপোনালোকক দিবলগীয়া প্ৰশ্ন উত্তৰ আৰু আগন্তুক এডিআইৰ বাবে যদি আপোনালোকে অসমীয়া ইংৰাজী একেলগে থকা মক পিডিএফ বিচাৰে তেনেহলে এইখন কিনি ল'ব পাৰে মোৰ 10টা মক পিডিএফ আছে প্ৰতিটো মক পিডিএফত 150 টাকৈ প্ৰশ্ন আছে অফিচিয়েল সিলেবাস অনুসৰি asamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ পৰা এখন কিনি ল'ব পাৰে